আমি বিভাগীয় কর্তৃপক্ষক অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই মুদৰ দোকানখন চাপৰ বজাৰৰ মাজমজিয়াত আমি চাপৰবাসী ৰাইজ নাগৰিক মঞ্চ ছাত্ৰ সন্থা সংখ্যালঘু ছাত্ৰ সন্থা আক্ৰাসু আদি কৰি বিভিন্ন সংগঠনৰ সদস্যসকলে ইয়াত আমি উপস্থিত হৈ আমি গণ আন্দোলন আৰম্ভ কৰিবলৈ লৈছোঁ। এই আন্দোলনত আমাৰ এই মুদৰ দোকানখন বন্ধ হ'বই লাগিব আৰু যদি বন্ধ নহয় ইয়াৰ কাৰণে আমি ইমান ডাঙৰ গণ আন্দোলন আৰম্ভ কৰিব লাগে সৃষ্টি কৰিব লাগে। আমি তাৰ কাৰণে আমি এতিয়াও আংশিকভাৱে আমি আমাৰ কিছুমান মানিছোঁ। যদি এইখন দোকান সেইভাৱে তেতিয়াহ'লে ভৱিষ্যতে আমি গণ আন্দোলন কৰি আইন অমান্য কৰি আমি এই ভেঙে দিম। এইখিনি বন্ধ করার দাবি পিছতে আমার প্রশাসনে আমার ওয়াইন শপখন অস্থায়ীভাবে বন্ধ করেছি, কিন্তু আমি দাবি জানাইছোঁ যে ওয়াইন শপখন মানে স্থায়ীভাৱে বন্ধ হ'ব লাগে। আৰু এটা কথা মনে নাকক সকীয়াই দিছোঁ যে আপোনাৰ যিমান জোৰ আছে আপুনি লগাওক। আমি চাপৰ অঞ্চলত আপোনাৰ এই ওয়াইন শপখন কেতিয়াও মুকলি হ'ব নিদিওঁ। আপোনাৰ যিমান দল সংগঠন আছে আৰু চাপৰবাসী ৰাইজে আপোনাৰ এই চাপৰ অঞ্চলত এইখন পুৰাৰ বিপণী মুকলি কৰিবলৈ দিয়ে নহ'ব। এইটো একদম ফাইনেল কথা। এতিয়া আপোনালোকে গমেই হৈছে যে আমাৰ চাপৰৰ পুৰা বিপণী খোলালৈ আজি এই যি প্ৰতিবাদ চব আমাৰ চাপৰৰ এটা ঐতিহ্য আছে। আমাৰ চাপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী হৰ্ষ সিংহদেৱৰ জন্মস্থান আৰু সেই হৰ্ষ সিংহদেৱে কৈ থোৱা বাণীটোৱে আজি আমাৰ চাপৰৰ সকলো মানুহৰ আৱেগৰ অনুভূতিত এই মনানাগৰ নামৰ এটা বুঢ়া মাফিয়াই আমাৰ আৱেগক ধনী কৰি আছে। আৰু আজি যিখন প্ৰতিবাদ আমি কৰি আছোঁ, আমি চাপৰত যিমান দল সংগঠন আছে, যিমান DDB আছে, যিমান চাপৰ সকলো ৰাইজ মিলি আমি প্ৰতিবাদ হাতত লৈছোঁ। এইটো কাৰণে যে আমাৰ চাপৰৰ মাজমজিয়াত আমি কোনো পথে এই বুঢ়াৰ বিপণীখন ইয়াতে মুকলি হ'বলৈ নিদিওঁ। ইয়াৰ কাৰণে আমি যিকোনো ব্যৱস্থা কৰিব লাগে, আমি যিমান দূৰলৈকে যাব লাগে আমি যাম। কোনো পথে আমাৰ চাপৰ বজাৰৰ মাজমজিয়াত আমি এই বুঢ়াৰ বিপণী হ'বলৈ নিদিওঁ। আমি বিভাগীয় কৰ্তৃপক্ষক অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই মুদৰ দোকানখন চাপৰ বজাৰৰ মাজমজিয়াত আমি চাপৰবাসী ৰাইজ নাগৰিক মঞ্চ ছাত্ৰ সন্থা সংখ্যালঘু ছাত্ৰ সন্থা আক্ৰাসু আদি কৰি বিভিন্ন সংগঠনৰ সদস্যসকলে ইয়াত আমি উপস্থিত হৈ আমি গণ আন্দোলন আৰম্ভ কৰিবলৈ লৈছোঁ। এই আন্দোলনত আমাৰ এই মুদৰ দোকানখন বন্ধ হ'বই লাগিব আৰু যদি বন্ধ নহয় ইয়াৰ কাৰণে আমি ইমান ডাঙৰ গণ আন্দোলন আৰম্ভ কৰিব লাগে সৃষ্টি কৰিব লাগে। আমি তাৰ কাৰণে আমি এতিয়াও আংশিকভাৱে আমি আমাৰ কিছুমান মানিছোঁ। যদি এইখন দোকান সেইভাৱে তেতিয়াহ'লে ভৱিষ্যতে আমি গণ আন্দোলন কৰি আইন অমান্য কৰি আমি এই ভেঙে দিম। এইখিনি